নমস্কাৰ, মই কুলেন কলিতা। আজি মই দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কেনেদৰে এটা সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰি বা সমাধান কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰিম। তো দ্বিঘাত সূত্ৰ, আমাৰ লেসনটো আছিল আমাৰ দ্বিঘাত সূত্ৰ, দ্বিঘাত সমীকৰণৰ লেসন আছিলে। তো তাতে আমি আগতে শিকিছিলোঁ যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ সমাধান কৰিব পাৰি। তাৰ পাছত আমি শিকিলোঁ যে বৰ্গ সম্পূৰণ পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ মূল নিৰ্ণয় কৰিব পাৰি। আৰু আজি আমি শিকিম দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ তাৰ মূল নিৰ্ণয় কৰিব পাৰি। তো দ্বিঘাত সূত্ৰ বুলি ক'লে সূত্ৰটো হ'ল এনেকুৱা যে x = -b ± (b² - 4ac/2a)। তো এই সূত্ৰটোকে কোৱা হ'ব দ্বিঘাত সূত্ৰ বুলি। তো দ্বিঘাত সূত্ৰটো মানে ব্যৱহাৰ কৰাৰ আগে আগে আমি কিছু কথা অলপ জনা দৰকাৰ। প্ৰতিটো পদ্ধতিতে কিছু নিজা নিয়ম থাকে আৰু সেই নিজা নিয়মবিলাক যেতিয়া আমি বুজি পাম তেতিয়া আমি তাক অতি সহজতে কৰিব পাৰিম। তো ইয়াত আমি দুই এটামান কথা জানিব লগা আছে। তো কি জানিব লগা আছে যে সূত্ৰটোতো আমি গমেই পালো যে x = -b ± (b² - 4ac/2a)। তো ইয়াত যেটো b² - 4ac আছে, b² - 4ac আছে, এই b² - 4ac যেটো পাৰ্ট, ইয়াক কোৱা হয় ভেদ নিৰূপক বুলি, আৰু ইংৰাজীত কোৱা হয় ডিসক্ৰিমিনেন্ট বুলি। গতিকে এই ভেদ নিৰূপক কি বস্তু আমি প্ৰথমতে জানিব লাগিব। তো ভেদ নিৰূপক কি হৈছে যে যেটো সমীকৰণ আমাক দিয়া থাকিব এই সমীকৰণটোৰ মূলৰ প্ৰকৃতি কি হ'ব। যেনে মূলৰ প্ৰকৃতি কেনেকুৱা মূল হ'ব, ই বাস্তৱ মূল হ'ব নে কাল্পনিক মূল হ'ব নে মূল দুটা সমান হ'ব নে মূল দুটা বেলেগ হ'ব। এই গোটেই কথাখিনি আমি সমীকৰণটো সমাধান নকৰাকে আগতেই গম পাই যাম যে ইয়াত এটা বাস্তৱ মূল থাকিব বা ইয়াতে সমান মূল থাকিব বা ইয়াতে কাল্পনিক মূল থাকিব। এই কথাবিলাক গণিতটো নকৰাতে আমি গম পাই যাম, আৰু সেই গতিকে এই পাৰ্টটোৱে হ'ল ইয়াৰ মূল বস্তু, যাৰ সহায়ত আমি এই কথাখিনি গম পাই যাম, আৰু তাক সেইকাৰণে কোৱা হ'ব যে ভেদ নিৰূপক বুলি। এই ভেদটো, এই আচল ঘটনাটো গম পোৱাৰ যেটো নিৰূপণ কৰা মাপকাঠি, সেইটো হ'ল ভেদ নিৰূপক বা ডিসক্ৰিমিনেন্ট বুলি কোৱা হ'ব। এতিয়া আমি চাওঁ যে এই ভেদ নিৰূপকৰ কি চৰ্ত আছে, যি চৰ্তৰ সহায়ত আমি গম পাম। 1 নম্বৰ চৰ্ত, যদি আমাৰ ক্যালকুলেশন কৰোতে b² - 4ac টো গ্ৰেটাৰ দেন 0 হয়, অৰ্থাৎ ইয়াত আমি a এর মান, b এর মান, c এর মান বহাই দিয়াৰ ফলত ক্যালকুলেট কৰোতে যদি তাৰ মানটো শূন্যতকৈ ডাঙৰ সংখ্যা পাওঁ, ধনাত্মক সংখ্যা পাওঁ, তেনেহ'লে আমি কি ক'ম যে ইয়াত ভিন্ন বা দুটা বেলেগ মূল আছে। অৰ্থাৎ xৰ দুটা বেলেগ মান আছে। ধৰা এটা যদি 3 হয়, আনটো হয়তো 4 হ'ব বা 10 হ'ব, 20 হ'ব, মুঠতে বেলেগ আছে। যদি 2 নম্বৰতে কওঁ, যদি b² - 4ac এই পাৰ্টটো যদি = 0 হয়, অৰ্থাৎ a b c এর মানটো বহাই দিয়াৰ ফলত তাৰ ক্যালকুলেশনটো যদি 0 হয়, তেতিয়া আমি কি ক'ম যে দুটা সমান মূল আছে। যেনে এটা যদি 4 হয়, আনটো 4 হ'ব, এনেকুৱা দুটা মূলে সমান হ'ব, xৰ মান সমান হৈ যাব। তাৰপিছত আহিল কি 3 নম্বৰতে, যদি b² - 4ac is less than 0, একতকৈ শূন্যতকৈ যদি সৰু হয়, যেনে -1 -2 -3 এইবিলাক হয়, অৰ্থাৎ ৰিজাল্টটো যদি আমি মাইনাছত পাওঁ, এই মানখিনি যদি জৰা a b c ৰ মান বহাইলো -2 পালো বা -1 পালো, ইয়াৰ কোনো বাস্তৱ মূল নাথাকে, কাল্পনিক মান কিছুমান থাকিব। গতিকে বাস্তৱ মূল নাথাকিলে আমি তাক সমাধান কৰিব সহজত নোৱাৰো। পাৰো আমি সেইবিলাক উচ্চ গণিতত থাকিব, আমি তাক শিকিব লাগিব। তো আমাৰ ক্লাছ 10 যেটো চেপ্টাৰ আছে, তাত যেটো কাল্পনিক মূল থাকিব, এই কাল্পনিক মূলটো আমি ওলাব নালাগে। গতিকে গণিতটো কৰাৰ আগে আমি চাব লাগিব যে ইয়াৰ ৰিজাল্টটো কি হ'ব, আমি আগতীয়াকৈ গম পাব পাৰো। তো এইখিনি হৈছে ভেদ নিৰূপক। আমি এতিয়া এই ভেদ নিৰূপকৰ সহায়ত কি কৰিম, কোনোবা দ্বিঘাত সমীকৰণ এটা এই দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি সমাধান কৰিম। মই কিতাপৰ পৰা প্ৰশ্ন এটা লৈছো, 3x⁴ স্কয়াৰ -4√3x + 4 = 0। 3x² -4√3x + 4 = 0। প্ৰথমতে আমি জানিব লাগিব যে ইয়াৰ মূলৰ প্ৰকৃতি কেনেকুৱা। আমি কি কৰিম, ইয়াত কি আছে, a = আছে 3, b কি আছে মাইনাছ চিহ্ন দিব লাগিব দে, -4√3, আৰু c কি আছে 4 আছে, +4 আছে। গতিকে আমি চাই লম b² - 4ac = কিমান। ইয়াত b কি আছে, এইটো আছে -4√3,
বি স্কোয়ার মাইনাস তলত লিখি দিছোঁ মই মাইনাছ 4 ৰুট 3 বি স্কোয়ার মাইনাছ 4 ইন্টু এ ফর 3 সি ফর 4 কিমান হ'ব মাইনাছ অফ স্কোয়ার কৰিলে প্লাস হ'ব 4x স্কোয়ার কৰিলে 16 হ'ব আৰু ৰুট 3 স্কোয়ার কৰিলে 3 হ'ব গতিকে 4 4 গুণ 16 16 3 গুণ 48 48 মাইনাছ 4 3 গুণ 12 12 4 গুণ 48 আছে না ইজ ইকুয়াল টু 0 তা আমি কি পাইছিলো এই ভেদ নিৰূপকটো যদি b স্কয়ার - 4ac ইজ ইকুয়াল টু 0 হয় আমাৰ মূল দুটা সমান বুলি আমি কৈছিলো গতিকে আমাৰ এই যেটো মানে দিছে দ্বিঘাত সমীকৰণ এই সমীকৰণটোক যদি আমি সমাধান কৰো তেনেহলে তাৰ মূলটো আমি সমান পাম কিমান পাও হয়তো 3 3 4 4 5 5 যিয়ে নহওক কিয় যি পাও আমি মুঠতে সমান পাম ঠিক আছে এটা আমি এই ফৰ্মুলাটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আমি চাও তে মন ৰাখিবা এখিনি 0 পালো নহয় এতিয়া আমি কি কৰিম আমাৰ যেটো ফৰ্মুলা আমি লিখি দিম আমি জানো যে মানে কি আমি পাই আইছো আমি জানো যে কি যে x এনেকুৱা minus b plus minus root over b square minus 4ac by 2a is equal to এটা কাম কৰাছো minus b গতিকে minus বুলি কৈ পেলে b minus 4 root 3 আছে নে এই 20 জায়গাত minus 4 root 3 বহাই দিম plus minus এটা চোৱা এইখিনি আৰু কৰাৰ দৰকাৰ নাই অলৰেডি আমি কি পালো এটা root over চিনটো দিয়া b square minus 4ac মানে ক্যালকুলেট কৰিলে নহয় কি পালো 0 পাইছো তো 0 টো লিখি দিয়া আৰু ইফালে 2 into a পাৰে a মানে 3 কিমান থাকিব এতিয়া ওপৰটো মুছি দিছো বাৰু কিমান থাকিব is equal to এটা minus 7 is plus 4 root 3 0 টো আৰু বৰ্গমূল ললেও তো 0 থাকিব গতিকে প্লাস মাইনাস 0 ৰ কোনো মিনিং নাই তলত থাকিব 2 3 গুণ 6 কাটা কাটি কৰা 2 ৰে কাটলি 3 বাৰ যাব 2 ৰে কাটলি 2 বাৰ যাব হলে ইয়াতে root 3 আছে নহয় ইয়াতে 3 আছে তোমালোকে জানা নে যে 3 মানে root 3 into root 3 নহয় জানো root 3 into root 3 তো আমি 3 এর জায়গা কি কৰিব পাৰো এনেকে লিখিব পাৰো root 3 যদি কাটি দিও এটা root 3 কাটা না যাব তলত গতিকে বুজি পাবৰে নাই এটা লাইন লিখি দিছো চাবা কি হ'ব ইয়াত থাকিব কাটা কাটি কৰিলো তো ওপৰত থাকিল root 3 তলত থাকিল 3 মানে মই আকৌ লিখিব পাৰো root 3 into root 3 এটা কাটা কাটি গলনে ওপৰত 1 থাকিল ইজ ইকুয়াল টু 1 বাই root 3 এটা হেমান পালো কিন্তু আমি কৈছিলো না ভেদ নিৰূপকত যে যদি আমাৰ b স্কয়াৰ - 4ac ইজ ইকুয়াল টু 0 হয় তে মূল দুটা সমান হয় তে মূলটো দুটা থাকিবই লাগিব কাৰণ দ্বিঘাত সমীকৰণ এতে কি নিৰ্ণয় বীজ বা মূল যি হলে কথা নাই ইজ ইকুয়াল টু এই 1 বাই root 3 টোকে আমি কি কৰিব লাগিব দুইবাৰ লিখিব লাগিব এইটো তে আমাৰ এইটো হল আমাৰ आंसर বুজি পাইছানে এটা আমাৰ आंसर তেছো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি আমি এটা সমীকৰণক কিদৰে সমাধান কৰিব পাৰো মই তাৰ কথাটো কলো নহয় জানো আৰু ইয়াতে কিন্তু প্ৰথম কথা গণিতটো কৰাৰ আগে আগে তুমি ভেদ নিৰূপকটো কি হয় চাই লবা কাৰণ যদি তাৰ মানে বাস্তৱ মূল নাথাকে তেতিয়াহলে আমি আৰু কৰাৰ দৰকাৰ নাই ঠিক আছে গতিকে আমি পৰীক্ষাত বাস্তৱ মূল থাকাই দিব হয়তো ইজ ইকুয়াল 0 নহব পাৰে মানে সমান নহব পাৰে মূল দুটা বেলেগ বেলেগ মূল হলে আমাক কি থাকিব দিয়া থাকিব পাৰে তো এইটো আছিল আমাৰ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ দ্বিঘাত সমীকৰণৰ এটা সমাধান কৰিব লাগে তাৰ ওপৰত মানে আজি আলোচনা কৰিলো ঠিক আছে ধন্যবাদ